নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, লাউড স্পীকাৰৰ আজানৰ দৰে মন্দিৰৰ শংখ ঘণ্টাৰ শব্দয়ো অসুবিধা দিয়ে সাধাৰণ ৰাইজক। যেতিয়াই তেতিয়াই শংখ ঘণ্টা বজালে অসুবিধা হয় পঢ়া শুনাত। এই মন্তব্য বিজেপিৰ বিধায়ক পৰমানন্দ ৰাজবংশীৰ। লাউড স্পীকাৰৰ আজানৰ দৰে মন্দিৰৰ শংখ ঘণ্টাৰ শব্দয়ো দিয়ে অসুবিধা। যেতিয়াই তেতিয়াই শংখ ঘণ্টা বজালে অসুবিধা হয় শিক্ষাৰ্থীৰ পঢ়া শুনাত। বিজেপিৰ বিধায়ক পৰমানন্দ ৰাজবংশীৰ এই মন্তব্য। আৰু লগতে বিধায়কগৰাকীয়ে কয় যে অৱশ্যে পুৱতি নিশাৰ আজানত আছে সজাগতা। এটা বিশেষ এলান পোৱা যায় পুৱতি নিশা আৰু সন্ধিয়াৰ আজানত। সেইবুলি যেতিয়াই তেতিয়াই আজান দিব নালাগে। সমাজত থাকিবলৈ হ'লে এটাই আন এটা ধৰ্মক সন্মান কৰিব লাগিব। সনাতনী অসমীয়া লোকে কোনো ধৰ্মকে ঘৃণা নকৰে। এই মন্তব্য বিজেপিৰ বিধায়ক পৰমানন্দ ৰাজবংশীৰ। পৰৱৰ্তী খবৰ, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ হুৰাহুৰে কমিছে ভাৰতীয় টকাৰ মূল্য। আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য এশৰ ঘৰ পাওঁ পাওঁ। ডলাৰৰ বিপৰীতে সৰ্বকালৰ নিম্ন স্তৰলৈ উপনীত হৈছে ভাৰতীয় টকা। আজিৰ দিনটোত আমেৰিকান $1 বিপৰীতে ভাৰতীয় টকাৰ মূল্য হ'লগৈ 96 টকা 17 পইচা। ভাৰতীয় মুদ্ৰাৰ এই পতনে শ্বেয়াৰ বজাৰতো প্ৰত্যক্ষ প্ৰভাৱ পেলাইছে। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীলৈ জৰুৰী খবৰ। এতিয়াৰ পৰা 9ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে ইংৰাজী মাধ্যমতে পঢ়িব লাগিব গণিত আৰু সাধাৰণ বিজ্ঞান। ৰাজ্যৰ সকলো শিক্ষানুষ্ঠানলৈ এই নিৰ্দেশনা জাৰি এছেবৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, হঠাৎ অসুস্থ AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমল। ততাতৈয়াকৈ মুম্বাইৰ এখন ব্যক্তিগত হাস্পাতালত ভৰ্তি কৰোৱা হৈছে বদৰুদ্দিন আজমলক। হঠাৎ অসুস্থ মৌলানা বদৰুদ্দিন আজমল। আৰু তাৰ পিছতে ততাতৈয়াকৈ মুম্বাইৰ এখন ব্যক্তিগত হাস্পাতালত ভৰ্তি কৰোৱা হৈছে বদৰুদ্দিন আজমলক। 21 মে'ত হজলৈ যোৱাৰ কথা আছিল বদৰুদ্দিন আজমল, কিন্তু তাৰ পূৰ্বে হঠাৎ অসুস্থ হৈ পৰিছে বদৰুদ্দিন আজমল। আৰু এতিয়া সকলোকে দোৱা কৰিবলৈ আহ্বান জনাইছে আজমলৰ পৰিয়ালে। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী। ৰাজ্যত পুনৰ বতৰ ল'ব কাল ৰূপ। আগন্তুক 24 ঘণ্টাত ৰাজ্যত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ। প্ৰতি ঘণ্টাত 30ৰ পৰা 40 কিলোমিটাৰ বেগত আহিব পাৰে ধুমুহা। আৰু এই সন্দৰ্ভত ৰাজ্যৰ কেইবাখনো জিলাত এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। অসমৰ কোন কোন জিলাত এলাৰ্ট জাৰি কৰা হৈছে চাওঁ আহক। ধুমুহাৰ লগতে অসমত মুষলধাৰ বৰষুণৰো সম্ভাৱনা। ৰাজ্যৰ 24খন জিলাত এই সন্দৰ্ভত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। কামৰূপ মহানগৰ, কামৰূপত মুষলধাৰ বৰষুণৰ সম্ভাৱনা। এই 2 জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। লগতে য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে পশ্চিম কাৰ্বি আংলঙতো। য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে দক্ষিণ চালমাৰা, মানকাছৰ জিলাত। লগতে ধুবুৰী, কোকৰাঝাৰ, চিৰাঙতো হ'ব পাৰে বৰষুণ। বঙাইগাঁও, বৰপেটা, বজালিতো জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। আৰু এই তালিকাত নলবাৰী, গোৱালপাৰা, লখিমপুৰ, ধেমাজিও আছে। লগতে তিনিচুকীয়া, ডিব্ৰুগড়, যোৰহাট, মাজুলীতো হ'ব পাৰে বৰষুণ। গোলাঘাট, কাৰ্বি আংলং, ডিমা হাছাওতো বতৰে ল'ব কাল ৰূপ। লগতে হাইলাকান্দি আৰু শ্ৰীভূমি জিলাতো য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। পৰৱৰ্তী খবৰ, মূল্য বৃদ্ধিক লৈ একশ্যন মোডত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এতিয়াৰ পৰা নিৰ্ধাৰিত মূল্যতকৈ অত্যাধিক মূল্য ল'লেই বিপদত পৰিব দোকানী ব্যৱসায়ী। লগে লগে বাতিল হ'ব ট্ৰেড লাইচেন্স। লগতে জেল পৰ্যন্ত যাব লাগিব সেইগৰাকী ব্যৱসায়ী বা দোকানী। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জৰুৰী বৈঠক। খাদ্য সামগ্ৰী আৰু ৰন্ধন গেছৰ মূল্য বৃদ্ধিক লৈ একশ্যন মোডত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিৰীক্ষণৰ বাবে জৰুৰী পৰ্যালোচনা বৈঠক মুখ্যমন্ত্ৰীৰ।
সকলো দোকান আৰু পাইকাৰী বিপণীত এতিয়াৰ পৰা খুচুৰা আৰু পাইকাৰী মূল্য প্ৰদৰ্শন কৰিব লাগিব, অৰ্থাৎ লিখি ৰাখিব লাগিব। নিৰ্ধাৰিত মূল্যতকৈ অত্যাধিক মূল্য ল'লেই বিপদত পৰিব দোকানী ব্যৱসায়ী আৰু লগে লগে বাতিল হ'ব ট্ৰেড লাইচেন্স, লগতে গ্ৰেপ্তাৰ পৰ্যন্ত কৰা হ'ব পাৰে সেইগৰাকী ব্যৱসায়ী বা দোকানী। আৰু লগতে ৰন্ধন গেছৰ নাটনি দূৰ কৰিবলৈও বিশেষ ব্যৱস্থা হাতত লৈছে চৰকাৰে। প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ হিতাধিকাৰীসকলক শীঘ্ৰে আধাৰ কাৰ্ড লিংক কৰিবলৈ নিৰ্দেশনা দিছে অসম চৰকাৰে। জিলা আয়ুক্তৰ নেতৃত্বত গঠিত নিৰীক্ষণ সমিতিয়ে এতিয়াৰ পৰা প্ৰতিখন বজাৰে বজাৰে ঘূৰিব। এই নিৰীক্ষণ কমিটিয়ে প্ৰতিখন বজাৰত চকু ৰাখিব। এই সন্দৰ্ভত ৰাজ্যৰ প্ৰতিখন জিলা আয়ুক্তক কঠোৰ নিৰ্দেশনা দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, ৰাজ্যত ভুৱা ডক্টৰেট ডিগ্ৰীৰ বৰখৰলৈ পৰিণত বড়োলেণ্ড বিশ্ববিদ্যালয়। বিগত 5 বছৰত 127 জনক অবৈধভাৱে PhD ডিগ্ৰী প্ৰদান বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ। বিশ্ববিদ্যালয়খনে 2021 চনত 18 গৰাকী, 2022 চনত 30 গৰাকী, 2023 চনত 18 গৰাকী, 2024 চনত 27 গৰাকী, 2025 চনত 34 গৰাকী লোকক সকলো নীতি নিয়ম উলংঘনেৰে অবৈধভাৱে প্ৰদান কৰিলে PhD ডিগ্ৰী। আৰু এই সন্দৰ্ভত বিশ্ববিদ্যালয় কৰ্তৃপক্ষক দিল্লীলৈ তলব UGCৰ। পৰৱৰ্তী খবৰ, নিৰ্বাচনত পৰাজয়ৰ পিছতে অজাপৰ কাৰ্যকৰী সভাপতি পদৰ পৰা পদত্যাগ ৰাজেন গোহাঁইৰ। সভাপতি লুৰিণজ্যোতি গগৈলৈ ৰাজেন গোহাঁইয়ে প্ৰেৰণ কৰিলে পদত্যাগ পত্ৰ। আৰু এই পত্ৰখনত পদত্যাগৰ কাৰণ ব্যক্তিগত কাৰণ বুলি উল্লেখ কৰিছে। উল্লেখযোগ্য যে নিৰ্বাচনৰ পূৰ্বে বিজেপি ত্যাগ কৰি অসম জাতীয় পৰিষদত যোগদান কৰিছিল প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইয়ে। আৰু নিৰ্বাচনত অসম জাতীয় পৰিষদে এখন আসনো দখল কৰিবলৈ বা লাভ কৰিবলৈ সক্ষম নহ'ল। আৰু তাৰ পিছতে নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পিছতে অজাপৰ কাৰ্যকৰী সভাপতিৰ পৰা পদত্যাগ কৰিছে ৰাজেন গোহাঁইয়ে। লগতে দলৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰিছে ৰাজেন গোহাঁইয়ে। পৰৱৰ্তী খবৰ, বকৰীদৰ পূৰ্বে মুছলমানৰ নামাজ পঢ়াক লৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ কঠোৰ নিৰ্দেশনা। ৰাজপথত কোনো মুছলমানে নামাজ পঢ়িব নোৱাৰিব। ৰাজপথত নামাজ পঢ়িলে কথা বেয়া হ'ব। ৰাজপথত নামাজ পঢ়ি জনতাক কিয় হাৰাশাস্তি কৰিব? এই প্ৰশ্ন উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ। ৰাজপথত নামাজ পঢ়ি সাধাৰণ জনতাক কিয় হাৰাশাস্তি কৰিব? এই প্ৰশ্ন যোগী আদিত্যনাথৰ। যোগী আদিত্যনাথে লগতে কয় যে নামাজ পঢ়ি পথ স্তব্ধ কৰিবলৈ কোনে তেওঁলোকক অধিকাৰ দিলে? ৰাজপথত নামাজ পঢ়াক লৈ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ এই ডাঙৰ মন্তব্য। যোগী আদিত্যনাথে লগতে কয় যে য'ত তেখেতসকলৰ ধৰ্মীয় স্থান তাত গৈ আদায় কৰক নামাজ। পথ ৰাজপথ জনতা যাবৰ বাবে নে কোনো লোকৰ তামাচা মনোৰঞ্জনৰ বাবে? এই প্ৰশ্ন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ লগতে কয় যে সাধাৰণ জনতা অহা যোৱা কৰা পথ স্তব্ধ কৰাৰ অধিকাৰ তেওঁলোকৰ নাই। উত্তৰ প্ৰদেশৰ ৰাজপথত কেতিয়াও নামাজ আদায় নহয়। তেখেতসকলে মোক কৈছিল কেনেকৈ হ'ব, আমাৰ সংখ্যা ইমান বেছি। যদি ঘৰত থকাৰ ঠাই নাই তেন্তে আপোনালোকে সংখ্যা নিয়ন্ত্ৰণ কৰক। ঠাইৰ অভাৱ যদি কিয় আপোনালোকে সংখ্যা বৃদ্ধি কৰি আছে? যদি ছিষ্টেমৰ সৈতে থাকিব বিচাৰিছে তেন্তে নিয়মসমূহ মানি চলক। নামাজ পঢ়াত আমি কেতিয়াও বাধা নিদিওঁ, কিন্তু নিজৰ স্থানত পঢ়ক। আমি ৰাজপথত কেতিয়াও নামাজ পঢ়িবলৈ দিব নোৱাৰোঁ। ৰাজপথ হৈছে অহা যোৱা কৰিবলৈ সাধাৰণ জনতাৰ বাবে, ৰোগীৰ বাবে। আইন মানি চলক, অন্যথা দ্বিতীয় ব্যৱস্থা লোৱা হ'ব বুলি মন্তব্য কৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। পৰৱৰ্তী খবৰ, বিজেপিলৈ যোৱাৰ কথা অস্বীকাৰ কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াৰ। আৰু লগতে নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা নকৰে কংগ্ৰেছ নেতাগৰাকীয়ে। এয়া তেওঁৰ বিৰুদ্ধে ৰাজনৈতিক ষড়যন্ত্ৰ কৰা বুলি দাবী দেৱব্ৰত শইকীয়াৰ। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ অবৈধ বাংলাদেশী আটক। দৰঙৰ ধোলাত আটক কৰা হৈছে বাংলাদেশী এইগৰাকী যুৱক মহম্মদ জাকিৰ। এই মহম্মদ জাকিৰ নামৰ বাংলাদেশীটোৰ ঘৰ বাংলাদেশৰ বৰিশালৰ মচিনপুৰত। যোৱা প্ৰায় কেইবছৰৰ পৰা
বেংগালুৰুত কাম কৰি আছিল এই যুৱকজনে। পৰৱৰ্তী খবৰ, চাৰধাম যাত্ৰাত মৃত্যুৰ কিৰিলি, এমাহত প্ৰাণ হেৰুৱালে 53গৰাকী তীৰ্থযাত্ৰীয়ে। যোৱা 19 এপ্ৰিলৰ পৰা উত্তৰাখণ্ডৰ হিমালয় অঞ্চলত আৰম্ভ হোৱা পবিত্ৰ চাৰধাম যাত্ৰাৰ প্ৰথম মাহতে 53গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যুৰ খবৰে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৰাজ্যিক জৰুৰীকালীন পৰিচালনা কেন্দ্ৰৰ তথ্য অনুসৰি এই সময়ছোৱাত প্ৰায় 15.63 লাখৰো অধিক তীৰ্থযাত্ৰীয়ে 4খন ধাম দৰ্শন কৰিছে আৰু ঘাইকৈ স্বাস্থ্যজনিত কাৰণতে এই বৃহৎ সংখ্যক তীৰ্থযাত্ৰীয়ে প্ৰাণ হেৰুৱাবলগীয়া হৈছে বুলি কেন্দ্ৰটোৱে সদৰি কৰিছে। চৰকাৰী পৰিসংখ্যা অনুসৰি সৰ্বাধিক 28গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু কেদাৰনাথত হোৱাৰ বিপৰীতে বদ্ৰীনাথত 10গৰাকী, যমুনোত্ৰীত 8গৰাকী আৰু গংগোত্ৰীত 7গৰাকী লোকৰ মৃত্যু পঞ্জীয়ন কৰা হৈছে। স্বাস্থ্য বিভাগৰ বিষয়াসকলে প্ৰকাশ কৰা তথ্য অনুসৰি এই মৃত্যুসমূহৰ বেছিভাগেই দুৰ্ঘটনাজনিত নহয়, বৰঞ্চ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱা, উচ্চ ৰক্তচাপ আৰু প্ৰতিকূল বতৰৰ প্ৰভাৱৰ দৰে স্বাস্থ্যজনিত সমস্যাৰ বাবেই এই লোকসকলে প্ৰাণ হেৰুৱাইছে। হিমালয়ৰ অতি উচ্চ আৰু দুৰ্গম পাহাৰীয়া অঞ্চলত অক্সিজেনৰ পৰিমাণ কম থকাৰ লগতে থিয় গৰা বগাবলগীয়া হোৱাৰ বাবে বিশেষকৈ বয়সীয়াল আৰু পূৰ্বৰে পৰা ৰোগত আক্ৰান্ত তীৰ্থযাত্ৰীসকল অধিক বিপদৰ সন্মুখীন হৈছে। উল্লেখযোগ্য যে বিগত বৰ্ষসমূহত এই তীৰ্থযাত্ৰাত মৃত্যুৰ হাৰ যথেষ্ট উদ্বেগজনক আছিল। চৰকাৰী তথ্য অনুসৰি 2024 চনত 246গৰাকী আৰু 2025 চনত 83গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু হৈছিল।